গুড মৰ্ণিং। ৰাতিপুৱাৰ ডিউটি আৰম্ভ হৈছে। এতিয়া বৰ্তমান মই ৰাতিপুৱা কাম ষ্টাৰ্ট দিছোঁ আৰু এতিয়া মানে কি এক জেগাত যোৱা কথা আছে কাৰণে সোনকালে মই এয়া কামত ব্যস্ত হৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আপোনালোকেও চাগে কামত ব্যস্ত হৈছে, ময়ো আৰম্ভ কৰিছোঁ। মানুহৰ জীৱন কোন কেতিয়া কি হয় কোনেও গম নাপায় দেই ৰাইজ। যাবতো লাগিবই কামত। সেয়া ৰাতিপুৱা কামখিনি কৰি ল'লে শান্তি পাওঁ দিনটোৰ কাৰণে। এতিয়া মানে কি আজি অলপমান দেৰিয়ে হৈছে উঠা। কি কৰিব, এয়া ঘৰ ঝাৰু দিবলৈ আৰম্ভ কৰিছোঁ। সকলোৱে চাগে কামত ব্যস্ত, ময়ো ব্যস্ত হৈ গৈছোঁ। ৰাতি মানে অলপমান চুলিত তেল ঘঁহি থৈছিলোঁ কাৰণে তেল খানা কাৰণে মুখখন কিবা কিবি দেখিছে, আহিব সকলোৱে দেই। ৰাতিপুৱাৰ ডিউটি আৰম্ভণিহে হৈছে, খতম নাই হোৱা। এতিয়া আৰম্ভণি হৈছে, খতম কেতিয়া হয় কোনো ৰাতি 11টা মানত খতম হ'ব ৰাতিলৈকে। সেইকাৰণে আজি দিনটোৰ কাৰণে কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই। কেনেকুৱা লাগিছে জনাব।